অসমৰ বিখ্যাত টিলিঙা মন্দিৰৰ কথা আপুনি নিশ্চয় জানে, কিন্তু এই মন্দিৰত কিয় বন্ধা হয় টিলিঙা? জানক এই মন্দিৰৰ ইতিহাস কি। অসমৰ বিখ্যাত এই টিলিঙা মন্দিৰটোত টিলিঙা একে উশাহতে বান্ধিলে ভক্তৰ মনোবাঞ্ছা পূৰ্ণ হয় বুলি বিশ্বাস আছে। টিলিঙা মন্দিৰ তিনিচুকীয়া জিলাৰ বৰডুবি নামৰ ঠাইত অৱস্থিত। দুলীয়াজানৰ পৰা এই মন্দিৰলৈ 10 কিলোমিটাৰ আৰু তিনিচুকীয়া নগৰৰ পৰা 25 কিলোমিটাৰ দূৰত্ব। এই মন্দিৰটোত শিৱ পূজাৰ পীঠস্থানৰ দৰে হৈ পৰিছে। হাজাৰ হাজাৰ কাঁহ পিতল, তাম আৰু ব্ৰঞ্জৰ টিলিঙা বা ঘণ্টা ওলোমাই ৰখা গছ এডালক কেন্দ্ৰ কৰি এই মন্দিৰটো নিৰ্মাণ কৰা হৈছিল। অৱশ্যে মন্দিৰৰ চৌহদটোত অলেখ ঘণ্টাৰ স্তৱ দেখা পোৱা যায়। টিলিঙা মন্দিৰৰ সৈতে এক বিশ্বাস জড়িত হৈ আছে। শিৱ ভক্তসকলে বিশ্বাস কৰে যে এই মন্দিৰত এটা টিলিঙা বা ঘণ্টা দান কৰি ভগৱান শিৱৰ ওপৰত আস্থা ৰাখি যি কামনা কৰে তাৰ নিশ্চিত ফলপ্ৰাপ্তি ঘটে। এই মন্দিৰৰ বৰগছজোপাত ভক্তই টিলিঙা একে উশাহতে বান্ধিলে ভক্তৰ মনোবাঞ্ছা পূৰ্ণ হয় বুলি লোকবিশ্বাস আছে। সেয়েহে এই মন্দিৰৰ নাম টিলিঙা মন্দিৰ নামেৰে জনাজাত। বৰগছজোপাৰ ডালত ভক্তই টিলিঙা বান্ধে আৰু গছজোপাৰ গুৰিত ৰঙা সূতা একে উশাহতে বান্ধে। প্ৰবাদ আছে যে যি মনোবাঞ্ছা লৈ ভক্তই টিলিঙা বান্ধি থৈ আহে, সেই মনোবাঞ্ছা সিদ্ধি হোৱাৰ পাছত পুনৰ সেই থানলৈ আহি সূতা আৰু টিলিঙা খুলি থৈ আহিব লাগে। গা গছডাল সূতাৰে আৰু ডালবোৰ টিলিঙাৰে নধৰা হৈ পৰিছে। টিলিঙা মন্দিৰৰ ইতিহাস বৰ বেছি পুৰণি নহয়। মন্দিৰটোক প্ৰাচীন কালৰ বুলি ক'ব নোৱাৰি। 1965 চনতহে মন্দিৰটো প্ৰতিষ্ঠা কৰা হৈছিল। যিজোপা বটগছক কেন্দ্ৰ কৰি টিলিঙা মন্দিৰ আছে, সেইজোপা গছৰ তলত উল্লেখিত চনৰ কোনো এটা দিনত এজন চাহ শ্ৰমিকে মাটিৰ পৰা ওলাই থকা শিৱলিংগ এটা প্ৰত্যক্ষ কৰে। বনুৱাজনে শিৱলিংগটো দেখা পোৱাৰ লগে লগে এই বিষয়ে চাহ বাগিচা কৰ্তৃপক্ষক অৱগত কৰে। বাগিচা কৰ্তৃপক্ষই উক্ত স্থানত এটা মন্দিৰ সাজিবৰ বাবে সিদ্ধান্ত লয় আৰু হাতে কামে আগবাঢ়ে। দিন বাগৰৰ লগে লগে মন্দিৰটোলৈ শিৱভক্তৰ আগমন ঘটিবলৈ ধৰে। সাধাৰণতে এই মন্দিৰলৈ অহা ভক্তসকলে প্ৰাৰ্থনা কৰে মনোবাঞ্ছা পূৰণৰ বাবে। মনোবাঞ্ছা পূৰ্ণ হ'লে পুনৰ আহি ভগৱান শিৱৰ নামত টিলিঙা দান কৰেহি। অৱশ্যে কিছু কিছু ভক্তই একেবাৰে টিলিঙা দান দি যায়। ভক্তসকলে দান কৰা টিলিঙাৰ সংখ্যা ইমানেই বেছি যে সেইসমূহ স্থগিত কৰিবলগীয়া হৈছে। 50 গ্ৰামৰ ওজনৰ পৰা 50 কিলোগ্ৰাম ওজনৰ টিলিঙালৈকে ভক্তই দান কৰি আহিছে। কিছু লোকে পাৰ চৰাই উৰুৱাই দিও মনোবাঞ্ছা পূৰণৰ বাবে ভগৱান শিৱৰ ওচৰত প্ৰাৰ্থনা জনায়। যাতায়াতৰ সুচলতাৰ বাবে আৰু শিৱৰ প্ৰতি থকা বিশ্বাসৰ বাবে দৈনিক যথেষ্ট সংখ্যক ভক্ত আহি টিলিঙা মন্দিৰ দৰ্শন কৰি যায়হি। এই মন্দিৰত বিবাহ সম্পন্ন কৰাৰ ব্যৱস্থাও আছে। গীতে মাতেও টিলিঙা মন্দিৰৰ বিষয়ে উল্লেখ পোৱা যায়। Janani Gana Jana